एक मिनट जाने दीजिए। প্রসন্ন হয়ুক হরি কৰিউক মায়াক নিৰ্জন আপোনাৰ মহিমা ক আপুনি বেগত কৰি জীৱক কৰি রাম জিয়ক করিও পৰিত্ৰাণ। হে পৰমেশ্বৰ দৈৱকী নন্দন কৃষ্ণদেও, আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় কেবিনেট মন্ত্ৰীবৃন্দ, মাননীয় সাংসদ, বিধায়ক তথা বিজেপি মিত্ৰজোঁটৰ সকলো প্ৰতিনিধিক আজি আমি এই পবিত্ৰ স্থান দ্বিতীয় বৈকুণ্ঠৰ পৰা সমস্ত আই মাতৃ তথা অসমৰ সমূহ ৰাইজৰ হৈ আশীৰ্বাদ প্ৰদান কৰিছো, যাতে প্ৰভু ভগৱন্তৰ কৃপাত পুনৰবাৰ অসমত আপোনাসৱে ৰাইজৰ বিপুল আশীৰ্বাদ পুষ্ট হৈ চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰীয়ে ভবাৰ দৰে অসম মাতৃ এখন উন্নত, শান্তিপূৰ্ণ, সমৃদ্ধিশালী, সুৰক্ষিত আৰু স্বাৱলম্বী ৰাজ্য হিচাপে যেন গঢ়ি উঠে, য'ত প্ৰাকৃতিক সম্পদৰ সুব্যৱহাৰ, উচ্চ মানৰ শিক্ষা, স্বাস্থ্য সেৱা আৰু নিবনুৱা সমস্যাৰ সমাধান থাকে, জাতি জনগোষ্ঠীৰ মৈত্ৰীপূৰ্ণ পৰিৱেশৰ লগতে সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰি প্ৰযুক্তিগতভাৱে আগুৱাই গৈ গৌৰৱময় অসমত পৰিগণিত হয়। তাৰ বাবে মহাপুৰুষৰ এভাগী উপদেশ প্ৰদান কৰিছো। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে লয় কৃষ্ণৰ কৃপাত যেন গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় ৰাম এহি মানে গীতাৰ নিৰ্ণয় হৰি আপুনি
বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।